Good evening, student. তোমালোকৰ লগত মই আজি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাত অহা 2005 চনৰ আছামিছৰ প্ৰথম দফাটো তোমালোকৰ লগত মই আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে মনোযোগেৰে চাবা, স্কিপ নকৰিবা। স্কিপ কৰিলে তোমালোকে বুজাত অসুবিধা হ'ব। গতিকে বলাচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমতে যিখিনি পেছেজ দিব, পেছেজটো তোমালোকে কি কৰিবা, পঢ়াৰ আগতে প্ৰশ্নখিনি পঢ়ি ল'বা এবাৰ। প্ৰশ্নখিনি পঢ়াৰ কাৰণটোৱে হ'ল যে কি প্ৰশ্নখিনি পঢ়িলে আমাৰ কি হ'ব, কি প্ৰশ্ন আহিছে আমি সেই বস্তুটো আমি কি কৰিম, যেতিয়া পেৰাগ্ৰাফটো পঢ়িম তেতিয়া আমি সেইখিনি মনত থাকিব, আৰু থাকিলে পেৰাগ্ৰাফটো পঢ়িলে য'ত সেই উত্তৰটো পোৱা যেন পাওঁ তাতে আমি আণ্ডাৰলাইন কৰি যাম, তেতিয়া সহজ হ'ব। আণ্ডাৰলাইন কৰি যাম, তাৰপিছত আকৌ এবাৰ প্ৰশ্নটো পঢ়িলেও উত্তৰটো সেই আণ্ডাৰলাইন কৰাখিনি চালে আমি পাই যাম। গতিকে সেইকাৰণে আমি কি কৰিব লাগে, পোনপ্ৰথমতে আমি কি কৰিব লাগে, প্ৰশ্নখিনি পঢ়ি ল'বলৈ যত্ন কৰিব লাগে। গতিকে ব'লাচোন আমি প্ৰশ্নটো পঢ়োঁ। 81 প্ৰশ্ন নম্বৰ, তাৰমানে ভাষা জ্ঞানৰ প্ৰথম প্ৰশ্ন এইটো। মানুহৰ কাম কাজ আৰু ভাৱ চিন্তা কিহৰ দ্বাৰা অনুপ্ৰাণিত হয়, এইটো প্ৰশ্ন। নেক্সট, আদিম লোকে কি অনুভূতিৰ কাৰণে ধৰ্মৰ সৃষ্টি কৰিছিল? এয়া আদিম লোকে কি অনুভূতিৰ কাৰণে ধৰ্ম সৃষ্টি কৰিছিল? প্ৰেম, ভয়, খং, ভয়, আধ্যাত্মিক প্ৰকাশ, এইকেইটাৰ ভিতৰত কোনটো হ'ব? পিছৰ প্ৰশ্নটো আমি পঢ়োঁ। মানুহে এটা সত্তাৰ কল্পনা কৰে, এই কথাৰ অৰ্থ কি? এইকেইটা দিছে। ভূত প্ৰেতবোৰ মানুহৰ কল্পনাপ্ৰসূত, ঈশ্বৰৰ ধাৰণা মানুহৰ মনৰ সৃষ্টি, ক আৰু খ উভয়ে শুদ্ধ, ক আৰু খ এটাও শুদ্ধ নহয়, এইটো। তাৰপিছত নেক্সট প্ৰশ্নটো আমাৰ, ধৰ্মৰ ভিত্তি কিদৰে দৃঢ় হৈছিল? সদায় থকা ভয় আৰু মৃত্যুৰ যোগেদি, ঈশ্বৰত বিশ্বাস দৃঢ় হোৱাৰ যোগেদি, ধৰ্মীয় ক্ৰিয়াকাণ্ডৰ যোগেদি, পুৰোহিত শ্ৰেণীৰ বিকাশৰ যোগেদি। তাৰপিছৰ প্ৰশ্ন, পুৰোহিতে ৰাজনৈতিক ক্ষমতা কেনেকৈ পাইছিল? ক্ষমতালিপ্সু শাসকৰ সৈতে হাত মিলাই, স্বেচ্ছাচাৰী শাসকৰ পৰা ধৰ্মীয় বিশ্বাস ৰক্ষা কৰি, শাসকসকলৰ মনৰ কোনো অজ্ঞাত ভিত্তিৰ সঞ্চাৰ কৰি, ৰাজনৈতিক আন্দোলনলৈ ধৰ্মীয় সমৰ্থন আগবঢ়ায়। এইকেইটা হ'ল আমাৰ প্ৰশ্ন। গতিকে এই 5টা প্ৰশ্ন, এই প্ৰশ্নকেইটা আমি কি কৰোঁ, এতিয়া উত্তৰটো উলিয়াবলৈ যত্ন কৰিম। এতিয়া উত্তৰটো উলিয়াবলৈ হ'লে আমাৰ যিটো পেৰাগ্ৰাফ দিয়ে, পেৰাগ্ৰাফতে উত্তৰটো আছে, গতিকে আমি পেৰাগ্ৰাফটো পঢ়িম। এতিয়া আমি পেৰাগ্ৰাফটো পঢ়িম। চোৱা, মানুহে কৰা প্ৰতিটো কাম আৰু ভবা প্ৰতিটো কথাৰ সৈতে তেওঁৰ অভাৱ পূৰণ কৰাৰ ইচ্ছা আৰু বিষ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱাৰ ইচ্ছা জড়িত হৈ থাকে। আধ্যাত্মিক তথা বৌদ্ধিক আন্দোলনসমূহ বুজিবলৈ আৰু এই আন্দোলনবোৰৰ বিকাশৰ কথা জানিবলৈ হ'লে এইবোৰ কথা মনত ৰাখিব লাগে, কাৰণ মানুহৰ অনুভূতি, আশা আকাংক্ষাবোৰ হৈছে জীৱন ধাৰণৰ প্ৰধান চালিকা শক্তি। এতিয়া মানুহৰ কাম কাজ আৰু ভাৱ চিন্তা কিহৰ দ্বাৰা অনুপ্ৰাণিত হয়? তেওঁৰ প্ৰয়োজন পূৰাবলৈ, অথবা এইটো মানুহৰ প্ৰতিটো কাম প্ৰতিটো কথাৰ সৈতে তেওঁৰ অভাৱ পূৰণৰ কথা, ইচ্ছা আৰু বিষ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱাৰ ইচ্ছা জড়িত হৈ থাকে। গতিকে এইটো প্ৰশ্নৰ উত্তৰ আমাৰ ইয়াতে আছে। চোৱা, এইটো মানুহৰ কাম কাজ আৰু ভাৱ চিন্তা কিহৰ দ্বাৰা অনুপ্ৰাণিত হয়? এয়া তেওঁৰ প্ৰয়োজন পূৰাবলৈ অথবা বিষ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ, এইটো কটোৱে হ'ব ইয়াৰ উত্তৰ। হৈ গ'ল, আমি এটা উত্তৰ পাই গ'লোঁ 81। নেক্সট আমি যাওঁ, নেক্সট পেৰাগ্ৰাফত আমাৰ কি আছে চাওঁ। তেনেহ'লে প্ৰশ্ন উঠে যে সেইবোৰ কি অনুভূতি বা প্ৰয়োজন যিবোৰে মানুহক ধৰ্মীয় ধ্যান ধাৰণা আৰু বিকাশৰ প্ৰতি আকৰ্ষিত কৰে? অলপ ভাবিলে জনা যায় যে এইবোৰ ধাৰণা আৰু বিকাশৰ সৈতে নানা তৰহৰ আৱেগ অনুভূতি জড়িত হৈ আছে। এতিয়া চোৱা, আদিম মানুহৰ মনত সঞ্চাৰ হোৱা নানা প্ৰকাৰৰ ভয়ৰ পৰাই সৰ্বপ্ৰথমে ধৰ্মীয় ধাৰণাৰ জন্ম হৈছে। তেনে ভয়ৰ ভিতৰত আছিল ভোকৰ ভয়। এয়া গতিকে এইটো প্ৰশ্নৰ উত্তৰ চোৱা, পাই গ'লোঁ। আদিম লোকে কি অনুভূতিৰ কাৰণে ধৰ্ম সৃষ্টি কৰিছিল? এতিয়া প্ৰেম, খং, ভয় আৰু আধ্যাত্মিক প্ৰকাশ, গতিকে এইটো ভয়।
ভয়টো ওলাই গ'ল। ইয়াত চোৱা 3 নম্বৰ পেৰাগ্ৰাফতে আছে, আদিম মানুহৰ মনত সঞ্চাৰ হোৱা নানা প্ৰকাৰৰ ভয়ৰ পৰাই সৰ্বপ্ৰথমে ধৰ্মীয় ধাৰণাৰ জন্ম হৈছে। সেই ভয়বিলাক কি আছিলে? ভোকৰ ভয়, বনৰীয়া জন্তুৰ ভয়, বেমাৰ আৰু মৃত্যুৰ ভয়। যিহেতু এই পৰিসৰত ঘটনাবোৰৰ মাজত অতি সীমিত যোগসূত্ৰ পোৱা যায়, গতিকে মানুহে এটা সত্তাৰ কল্পনা কৰি লয়। এতিয়া সত্তাৰ কল্পনা কৰিলে কিহৰ কাৰণে? নিজৰ প্ৰায় অনুৰূপ আকৃতিৰ এই সত্তাৰ ইচ্ছা আৰু কাৰ্যকলাপৰ ওপৰত ভয় সঞ্চাৰকাৰী ঘটনাবোৰ নিৰ্ভৰ কৰে। এই সত্তাৰ কৃপা লাভ কৰিবলৈ মানুহে আশাৰে বাট চাই থাকে। পৰম্পৰা অনুযায়ী একোটা জাতিয়ে এই সত্তাক সন্তুষ্ট কৰিবলৈ নানা ধৰণৰ কাৰ্য পদ্ধতিৰে বলি বিধান আগবঢ়ায়। ইয়াকে মই ভয় বা সন্ত্ৰাসৰ ধৰ্ম বুলি গণ্য কৰোঁ। আচ্ছা, তাৰপিছত চোৱা, এই ধৰ্ম যথেষ্ট সুস্থিৰ। সেই সত্তা আৰু সাধাৰণ লোকৰ মাজত মধ্যস্থতাকাৰী ৰূপত পুৰোহিতসকলে যথেষ্ট ক্ষমতা লাভ কৰে যদিও তেওঁলোকৰ কাৰণে ধৰ্মটো সুস্থিৰ হৈ আছে বুলি ক'ব নোৱাৰি। প্ৰায়ে দেখা যায় যে পুৰোহিতসকলৰ ভিতৰৰে কোনোবা নেতা বা ক্ষমতালিপ্ত লোকে অধিক নিৰাপত্তাৰ কাৰণে এই ভিত্তি বা ত্ৰাসৰ ধৰ্ম ব্যৱহাৰ কৰে। ৰাজনৈতিক ক্ষমতাধাৰী আৰু পুৰোহিতৰ মাজতো এই ক্ষেত্ৰত সহযোগিতা থাকিব পাৰে। এতিয়া আমাৰ নেক্সট প্ৰশ্নকেইটা কি আছিলে? যে মানুহে এটা সত্তাৰ কল্পনা কৰে, এই কথাৰ অৰ্থ কি? এতিয়া এইটো যে মানুহে এতিয়া এইখিনিতে আছে এটা সত্তাৰ কৈছে, তেনে ভয়ৰ ভিতৰত এই পৰিসৰত ঘটনাবোৰৰ মাজত অতি সীমিত যোগসূত্ৰ পোৱা যায়, গতিকে মানুহে এটা সত্তাৰ কল্পনা কৰি লয়। এয়া সত্তাৰ কল্পনা কৰে বুলি কৈছে নহয়। তো কি সত্তা? ইয়াত মানুহে এটা সত্তাৰ কল্পনা কৰে, এই কথাষাৰ অৰ্থ হ'ল ভূত প্ৰেতবোৰ মানুহৰ কল্পনা প্ৰস্তুত, ঈশ্বৰৰ ধাৰণা মানুহৰ মনৰ সৃষ্টি। এই দুইটাই ক আৰু খ উভয়ে শুদ্ধ। এইটো ইয়াৰ উত্তৰ গটো হ'ব। তাৰপিছত ঘটো কি কৈছে চোৱা, ধৰ্মৰ ভিত্তি কিদৰে দৃঢ় হৈছিল? সদায় থকা ভয় আৰু মৃত্যুৰ যোগেদি, ঈশ্বৰত বিশ্বাস দৃঢ় হোৱাৰ যোগেদি, ধৰ্মীয় ক্ৰিয়াকাণ্ডৰ যোগেদি, পুৰোহিত শ্ৰেণীৰ বিকাশৰ যোগেদি। এইটো আমাৰ ঈশ্বৰত বিশ্বাস দৃঢ় হোৱাৰ যোগেদি। এইটো খ নম্বৰটো হ'ব ইয়াতে উত্তৰ। তাতে আছে, তোমালোকে আকৌ অকণমান ভালকৈ পঢ়ি দিলে গম পাবা। পুৰোহিতে ৰাজনৈতিক ক্ষমতা কেনেকৈ পাইছিল? ক্ষমতালিপ্ত শাসকৰ সৈতে হাত মিলাই, স্বেচ্ছাচাৰী শাসকৰ পৰা ধৰ্মীয় বিশ্বাস ৰক্ষা কৰি, শাসকসকলৰ মনত কোনো অজ্ঞাত ভীতিৰ সঞ্চাৰ কৰি ৰাজনৈতিক আন্দোলনলৈ ধৰ্মীয় সমৰ্থন আগবঢ়ায়। এইটো এতিয়া আমি চাই লওঁ। এতিয়া প্ৰশ্নটো আমাক দিছে, পুৰোহিতে ৰাজনৈতিক ক্ষমতা কেনেকৈ পাইছিল? এতিয়া ইয়াতে এইখিনিতে আছে চোৱা, প্ৰায়ে দেখা যায় যে পুৰোহিতসকলৰ ভিতৰত কোনোবা নেতা বা ক্ষমতালিপ্ত লোকে অধিক নিৰাপত্তাৰ কাৰণে এই ভিত্তি বা ত্ৰাসৰ ধৰ্ম ব্যৱহাৰ কৰে। ৰাজনৈতিক ক্ষমতাধাৰী আৰু পুৰোহিতৰ মাজতো এই ক্ষেত্ৰত সহযোগিতা থাকিব পাৰে। এতিয়া আমি এইটো কোনটো আমি দিব পাৰোঁ? ইয়াত চোৱা, ক্ষমতালিপ্ত শাসকৰ সৈতে হাত মিলাই, স্বেচ্ছাচাৰী শাসকৰ পৰা ধৰ্মীয় বিশ্বাস কৰি, শাসকসকলৰ মনত কোনো অজ্ঞাত ভিত্তি সঞ্চাৰ কৰি ৰাজনৈতিক আন্দোলনলৈ ধৰ্মীয় সমৰ্থন আগবঢ়ায়। এইটো ক্ষমতালিপ্ত শাসকৰ সৈতে হাত মিলায় এইটো। গতিকে এইটো প্ৰশ্নৰ উত্তৰ হ'ব ক। এনেধৰণে তোমালোকে কি কৰিব পাৰিবা লাগিব, ভাষা জ্ঞানৰ যিখিনি প্ৰশ্ন সেইখিনি উত্তৰ তোমালোকে কৰিব লাগিব। বেছি টান নহয়, সহজে হয়। খালি তোমালোকে মই কোৱা ধৰণে কামখিনি কৰিবা। প্ৰথমতে তোমালোকে কি কৰিবা, প্ৰশ্নখিনি পঢ়িবা, তাৰপিছতে আমি পেৰাগ্ৰাফটো পঢ়িম। পেৰাগ্ৰাফটো পঢ়িলে তাতে তলতে আণ্ডাৰলাইন কৰি যাম, যিখিনি আমি উত্তৰ যেন পোৱা প্ৰশ্নৰ যিখিনি উত্তৰ পোৱা যেন পাওঁ তাতে আমি আণ্ডাৰলাইন কৰিম। আণ্ডাৰলাইন কৰি আকৌ প্ৰশ্ন পঢ়িম, আকৌ সেই আণ্ডাৰলাইনত চালে তাতে উত্তৰটো আমি পাই যাম। গতিকে এই ধৰণে তোমালোকে উত্তৰটো বাছি পেলাই কৰিবলৈ যত্ন কৰিব লাগিব। যিহেতু সময় কম থাকিব, গতিকে খুব প্ৰেক্টিচ তোমালোকে এনেকুৱাবিলাক মোৰ ভিডিঅ'বিলাক চালে তোমালোকে গম পাবা। গতিকে আজিলৈ আৰু বেছি নকওঁ, গতিকে এইখিনি কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিম। এটা কথা কওঁ, যদি তোমালোকে মোৰ চেনেলটোত প্ৰথম আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ছাবস্ক্ৰাইব কৰি লৈ ভিডিঅ'বিলাক তোমালোকে চাবা। এনেকুৱা ধৰণৰ বহুত ভিডিঅ' আছে, গোটেই ভিডিঅ'খিনি চালে তোমালোকে
তোমালোকৰ নৱোদয় ষষ্ঠ শ্ৰেণী বাছৰ পৰীক্ষাত যিবিলাক প্ৰশ্ন আহিব তাৰ তোমালোকে 90% তোমালোকে কমন পাব পাৰা বুলি মই ক'ব পাৰোঁ। গতিকে এইখিনিয়ে ক'লোঁ। পৰৱৰ্তী সময়ত আৰু এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।